আমি আমি আইইউডিএফ দল কেতিয়াও চৰকাৰ গঠনৰ পক্ষত মানে আমি যে চৰকাৰ গঠন কৰিব পাৰিম এই বক্তব্য আমাৰ কেতিয়াও নহয়। আমি মুখ্যমন্ত্ৰী হোৱাৰো আমাৰ সপোন নাই বা লালসা নাই, আমি মন্ত্ৰী হোৱাৰো আমাৰ দলৰ পৰা কোনো লালসা নাই। কিন্তু আমি এটা অবিজেপি চৰকাৰ হোৱাটো অসমত পোষকতা কৰোঁ আৰু সেই অবিজেপি চৰকাৰ হোৱাৰ স্বাৰ্থত আইইউডিএফ দলৰ প্ৰয়োজন যদি থাকে আমি সদা আৰু সৰ্বদা বিনা চৰ্তে মানে আমাক মন্ত্ৰী বিধায়ক অমুক লাগিব সেইবিলাকত নহয়। আমাৰ চৰ্ত থাকিব জনগণৰ পক্ষৰ চৰ্ত। 10টা চৰ্ত আছে, সেই চৰ্তসমূহ মানি ল'লে আমি অবিজেপি চৰকাৰক সমৰ্থন কৰিম। এয়া আমাৰ প্ৰতিশ্ৰুতি। আমি আজি যে মিত্ৰতাত নাই তাৰপিছতো আমি মিত্ৰতাৰ সকলো ধৰণৰ ধৰ্ম পালন কৰি আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। আমি লিমিটেড ছিটত ইলেকশ্যন খেলিবলৈ লৈছোঁ। আমি সকলো প্ৰকাৰৰ ছেক্ৰিফাইচ কৰি তথাপি বিজেপিৰ নিচিনা এটি ফেচিবাদী শক্তিক আমি পৰাভূত কৰিব লাগে। দেখা গৈছে যে মুখ্যমন্ত্ৰী শেহতীয়াভাৱে এআইৰ জৰিয়তে বা তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ টীমৰ জৰিয়তে এটি বন্দুক চলোৱা আৰু বন্দুক চলাই মুছলমান বেশভূষাৰ এজন ব্যক্তিক মূৰলৈ গুলীওৱা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বৰকৈ ভাইৰেল হৈছে। আৰু মুখ্যমন্ত্ৰী অতি শেহতীয়াভাৱে তেওঁৰ দুটা বেকফায়াৰ কৰিছে। তেওঁক আমি বুজাই দিব বিচাৰিছোঁ যে আপোনাৰ এই বেকফায়াৰবিলাক এইবিলাক বন্ধ কৰক। এইবিলাকে আপোনাৰ ইমেজক ম্লান কৰিছে। আপুনি হিন্দু মুছলমানৰ ৰাজনীতিত আপুনি কৰি গৈ যি ভোট আদায়ৰ ৰাজনীতি কৰিব বিচাৰিছিল সেই ৰাজনীতি মানুহে গ্ৰহণ নকৰে। আজি আপুনি যি ধৰণে এই বন্দুকৰ জৰিয়তে এটা ভিডিঅ' প্ৰস্তুত কৰি গুলি ফুটিওৱাৰ ভিডিঅ' প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম যি ধৰণে আপুনি গেলাই দিলে, ইয়াৰ কাৰণে আপুনি কাণত ধৰি উঠাব দিয়া উচিত। প্ৰথম 2 নম্বৰ কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগত মুছলমান ৰিক্সাৱালা মিয়া ৰিক্সাৱালাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিব লাগে বুলি কৈ যি ধৰণৰ ভিক্ষাৰীৰ পৰিচয় দিলে, ইয়াৰ কাৰণেও তেওঁ ক্ষমা খোজৰি আৰু কাণত ধৰি উঠাব দিব লাগে কেইবাবাৰ। তো মুখ্যমন্ত্ৰীয়ে কিমান হাজাৰবাৰ তেওঁৰ কাণত ধৰি উঠাব জমা হৈছে এইটো তেখেতে হিচাপ কৰি অসমৰ ৰাইজৰ আগত এইটো দি দিয়ক। 2 নম্বৰ বিষয়টো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ মৰ্যাদাটো, চকীটোৰ মৰ্যাদা তেওঁ যে এই ধৰণে ম্লান কৰি দি আছে, ইয়াৰ জৰিয়তে অসমৰ কি লাভ? এতিয়া তেওঁ কেৱল নিজৰ ৰাজনৈতিক অভিসন্ধি, তেওঁৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত অসমৰ জনগণক মানুহৰ আগত দানৱ সজোৱাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো তেখেতে বন্ধ কৰক। এই প্ৰক্ৰিয়াটো বন্ধ কৰাটো অত্যন্তই প্ৰয়োজন হৈছে। অসমখনক হিন্দু মুছলমানৰ যুঁজ লগাই ইয়াতে ৰক্তঘাতী সংঘাত লগাবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি বিলম্বে জেলত সোমোৱাৰো প্ৰয়োজনীয়তা হৈছে। যদি অসমত এটি সুস্থ আৰু সাম্প্ৰদায়িক হিংসা বিদ্বেষবিহীন নিৰ্বাচন অসমত পাতিব লাগে, তেনেহ'লে মহামান্য উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা ব্যৱস্থা লোৱা উচিত। আৰু ইয়াৰ একমাত্ৰ প্ৰতিকাৰ হিমন্ত বিশ্ব শৰ্মাক জেলত সোমাই থওক আৰু জেলত সোমাই থৈ নিৰ্বাচনটো পাতক। তেহে যদি অসমত এটি সুস্থ সাম্প্ৰদায়িক বিগবাষ্প কম থকা নিৰ্বাচন এটা হয় তেনেহ'লে হ'ব পাৰে। থেংক ইউ। আৰু ফালমি বাই যদি কৈছে কথাখিনি, এই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। জুবিন দাৰ ন্যায় আমাক লাগিব। জুবিন গাৰ্গক হত্যা কৰা হৈছে, এই কথা মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে। অসমৰ মানুহ কনভিন্স যে এইটো হত্যা কৰা হৈছে আৰু এই ন্যায় প্ৰক্ৰিয়াটো যিমান লেহেমীয়া হ'ব, যিমান দেৰি হ'ব, সিমান এইটো ন্যায় প্ৰাপ্তিৰ যি আশা, সেই আশাও ক্ষীণ হৈ আহিব। গতিকে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে আৰু সেই বিচাৰৰ জৰিয়তে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। জুবিন গাৰ্গৰ হত্যাকাৰী কোনেও যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু দেখা গৈছে যে বিজেপিৰ বিভিন্ন স্তৰত মানুহৰ লগত এই হত্যাকাৰীবিলাকৰ বিৰাট হলিগলি সম্পৰ্ক আছে, যাৰ কাৰণে এই বিচাৰ প্ৰক্ৰিয়াটো লেহেম হোৱাটো হ'ব পাৰে। ন্যায় পোৱাৰ সম্ভাৱনা আছে। এতিয়া ন্যায়ালয়ৰ ওপৰত বিশ্বাস আমাৰ আছে, কিন্তু চৰকাৰৰ ওপৰতহে বিশ্বাস নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই এই বিশ্বাসটো কেনেকৈ দিব আমাক? এতিয়াতো তেওঁৰ চৰকাৰ যাওঁ আমি বিচাৰি আছোঁ যে এই চৰকাৰটোৰ পতন হ'ব লাগে, জুবিনে যেনে তেনে ন্যায় পাব লাগে। আমি এতিয়া অবিজেপি চৰকাৰৰ পোষকতা কৰি আছোঁ, য'ত প্ৰয়োজনত ইউডিএফো থাকিব তাত। আৰু হিমন্ত বিশ্ব শৰ্মাক বিতাড়িত কৰিব পাৰিলে জুবিন গাৰ্গৰ ন্যায়টো সুবিধা হয়। এই চৰকাৰে ন্যায় দিবলৈ সক্ষম নহয় তাৰমানে। এতিয়াতো যিমানকৈ হেৰি কৰি আছে, আপোনাৰ এই ডিলে কৰি আছে, গৰিমা বৌ আৰু পালমি বাই যি অভিযোগ আনিছে, তো এই অভিযোগবিলাকতো সহজ নহয়। অভিযোগবিলাক পৰিয়ালৰ পৰা আহিছে। এই অভিযোগবিলাকৰ ওপৰত কি তেওঁলোকৰ বক্তব্য থাকে, এই কথাবিলাক আমাৰ জানিব লাগিব। মুখ্যমন্ত্ৰীয়ে হাজাৰ কোটি টকা ঋণ লৈছে, অৰ্থনৈতিক অৱস্থাটো কোনফালে যাব? চাওক, ৰাজ্যত এতিয়া প্ৰায় 2 লাখ কোটি টকা ঋণত ইতিমধ্যে ৰাজ্যৰ অৰ্থনীতি পোত খাইছে আৰু দেখা গৈছে যে হিতাধিকাৰীৰ জৰিয়তে চমক সৃষ্টি কৰিব বিচৰা হৈছে। যি সময়ত আন্তঃগাঁথনিসমূহ উন্নত কৰি
এটি উন্নয়নশীল ৰাজ্য হিচাপে অসমত শীৰ্ষত লৈ যাব লগা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিল। যি সময়ত শিক্ষাত আটাইতকৈ বেছি বিনিয়োগ কৰিব লাগিছিল, স্বাস্থ্যত বিনিয়োগ কৰিব লাগিছিল, সেই সময়ত দেখা গৈছে যে যিসমূহ ইমান মৌলিক প্ৰয়োজন নহয়, যিসমূহ দুদিন পিছত কৰিলেও হ'ব, সেইসমূহ ছেক্টৰত পইচাসমূহ তেওঁলোকে ব্যয় কৰিছে। আৰু তেওঁলোকৰ যি চুজ, তেওঁলোকৰ যি পচন্দ, সেই পচন্দটো হিতাধিকাৰী কেন্দ্ৰিক আৰু হিতাধিকাৰীৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে। আৰু বিজেপিৰ দুটাই মন্ত্ৰ, এক হ'ল হিন্দু মুছলমান, দুই হ'ল হিতাধিকাৰী, আৰু এই দুটা মন্ত্ৰৰ জৰিয়তে বিজেপিয়ে বৈতৰণি পাৰ হ'ব বিচাৰে। আৰু আমি ভাবোঁ যে হিতাধিকাৰীৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট পৰিমাণে বৈষম্য আদি কৰিছে। চেঙা সমষ্টিৰ নিচিনা যিবিলাক বিৰোধী সমষ্টি থকা বিধায়ক আছে, সেইবিলাকত যথেষ্ট কম পৰিমাণে হিতাধিকাৰী সৃষ্টি কৰিছে। আৰু তেওঁলোকৰ ভোট বেংকৰ এলেকাবিলাকত তেওঁলোকে যথেষ্ট পৰিমাণে হিতাধিকাৰী কৰিছে। এইবিলাকৰ বৈষম্য আমি বিগত সময়ত লক্ষ্য কৰিছোঁ। কিন্তু উন্নয়ন, ঋণ ইত্যাদিসমূহ লৈ থাকে, ঠিকে উন্নয়ন হৈ থাকিব, হৈ থাকে, কিন্তু ইনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ফাণ্ডছ যিটো আছে, এইটো খুবেই মানে লক্ষণীয় যে আমাৰ এই এলেকাবিলাকত আমাক ফাণ্ডৰ ফ্ল'ৰ ক্ষেত্ৰত, ফাণ্ড দিয়াৰ ক্ষেত্ৰত যথেষ্ট কম পৰিমাণে দিয়ে। আজি বিৰোধী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।